নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইড ইণ্ডিয়া ষ্টুডিঅ'ত মই সাজেদ। এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো কৰোনাৰ 5 বছৰৰ পিছত পুনৰ আহিছে নতুন ভাইৰাছ। পুনৰ লকডাউন হ'ব নেকি? সমগ্ৰ দেশত পুনৰ হ'ব পাৰে নেকি লকডাউন? কিয়নো কৰোনাৰ 5 বছৰৰ পিছত নতুন ভাইৰাছ আহিছে আৰু হস্পিটাল ভৰিছে ৰোগীৰে। আমি এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো লৈ অহাৰ চেষ্টা কৰিছো। কৰোনাৰ 5 বছৰৰ পিছত পুনৰ আহিছে নতুন ভাইৰাছ, পুনৰ লকডাউন হ'ব নেকি সমগ্ৰ দেশত? এই মুহূৰ্তৰ খবৰ, চিকিৎসালয় ভৰি পৰিছে ৰোগীৰে। চীনত পুনৰবাৰ দেখা দিছে ৰহস্যজনক ৰোগে। শেহতীয়াকৈ ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে এই খবৰ। এক্স হেণ্ডেলত ভাইৰেল হৈ পৰিছে একাংশ ভিডিঅ'। চিকিৎসালয়ত ভিৰ হোৱা, শ্মশানত ভিৰ হোৱা খবৰ বিয়পি পৰিছে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স হেণ্ডেলত। চীনত শিশু আৰু বৃদ্ধসকলৰ মাজত শ্বাস প্ৰশ্বাসজনিত ৰোগৰ ঘটনা দ্ৰুতভাৱে বাঢ়িছে। আমি লাইভ ষ্ট্ৰিমিঙত থকা সকলক কিছু বেকগ্ৰাউণ্ডৰ ভলিউমটো বঢ়াই দিবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ লক্ষণ চৰ্দি, জ্বৰ, কাহ, নাকেৰে পানী ওলোৱা, উশাহ নিশাহত কষ্ট আৰু ইয়াৰ ফলত নিউমোনিয়াৰ দৰে জটিলতা আহিব পাৰে। অৱশ্যে চীন চৰকাৰ বা বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমানলৈকে কোনো আনুষ্ঠানিক সতৰ্কবাণী জাৰি কৰা নাই। পুনৰবাৰ জনাইছো, কৰোনাৰ 5 বছৰৰ পিছত পুনৰ দেশত হ'ব নেকি লকডাউন? লকডাউনৰ দিশে আগবাঢ়িছে নেকি সমগ্ৰ দেশ? কিয়নো 5 বছৰৰ পিছত পুনৰ আহিছে নতুন ভাইৰাছ। চিকিৎসালয় ভৰিছে ৰোগীৰে। চীনত পুনৰবাৰ দেখা দিছে ৰহস্যজনক ৰোগে। শেহতীয়াকৈ ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে এই খবৰ। একাংশ ভিডিঅ' ভাইৰেল হৈছে ছচিয়েল মিডিয়া প্লেটফৰ্মত। চিকিৎসালয়ত ভিৰ হোৱা, শ্মশানত ভিৰ হোৱাৰ খবৰ বিয়পি পৰিছে। চীনত শিশু আৰু বৃদ্ধসকলৰ মাজত শ্বাস প্ৰশ্বাসজনিত ৰোগৰ ঘটনা দ্ৰুতভাৱে বাঢ়িছে। ইয়াৰ লক্ষণ চৰ্দি, জ্বৰ, কাহ, নাকেৰে পানী ওলোৱা আৰু উশাহ নিশাহত কষ্ট। ইয়াৰ ফলত নিউমোনিয়াৰ দৰে জটিলতা আহিব পাৰে। অৱশ্যে চীন চৰকাৰ বা বিশ্ব স্বাস্থ্য সংস্থাই কোনো আনুষ্ঠানিক সতৰ্কবাণী জাৰি কৰা নাই। বিশেষজ্ঞসকলৰ মতে ই ঋতুভিত্তিক উত্থান আৰু নতুন মহামাৰী নহয়। বিশেষজ্ঞসকলে কিন্তু কৈছে ই নতুন মহামাৰী নহয়, ই ঋতুভিত্তিক উত্থান আৰু নতুন মহামাৰী নহয় বুলি কৈছে বিশেষজ্ঞসকলে। কিন্তু কৰোনাৰ 5 বছৰৰ পিছত পুনৰ নতুন ভাইৰাছ আহিছে, কিয়নো সামাজিক মাধ্যমত এক্স হেণ্ডেলত একাংশ ভিডিঅ' ভাইৰেল হৈ পৰিছে। চিকিৎসালয়ত ভিৰ হোৱা, শ্মশানত ভিৰ হোৱাৰ খবৰ বিয়পি পৰিছে।